Last time we photo we were in salts now. Salts of preparation of the acid. Right? Insoluble. আগে সলিউবল করে আসছিল তোমার সলিউবল করে আসছিল এটা ইনসলিউবল তোমার আরম্ভ করেছিল সালফাইডস করেছিল সেকেন্ড বিগিনিং টু হ্যাঁ সালফাইডস করেছিল হ্যাঁ ডাইরেক্ট কম্বিনেশন মা সালফাইডস করেছিল preparation of insoluble salts. Insoluble salts. ठीक है पार्ट नंबर 2 part number 2 direct combination of acidic oxides with basic oxides ঠিক আছে আমার বহুত ধৰণৰ ইনসলিউবল সলটস কোৰ প্ৰডিউস হয় যেতিয়া এটা অ্যাসিডিক ৰেডিকেলে বা তোমাৰ অ্যাসিডিক অক্সাইডে তোমাৰ এটা কিহৰ লগত ৰিয়েক্ট কৰিব বেসিক অক্সাইডৰ লগত ৰিয়েক্ট কৰিব বাট তাৰ পৰা আমাৰ সলিউবল সলটসও বনে নাভাবিবা যে অকল ইনসলিউবল সলটস বনে বুলি ঠিক আছে তাৰ পৰা সলিউবল সলটসও বনে বাট মেজৰলি আমি এইটো ইনসলিউবল সলটস খিনি প্ৰিপেয়াৰ কৰিবলৈ ইউজ কৰো মেইনলি ইয়ৰ সালফাইডস বহুত ধৰণৰ সালফাইডস আমি ইয়াৰ পৰা বনাও ঠিক আছে say for example I have number 1 calcium oxide that is solid plus SO2 gas which is also a solid whatever SO2 gas that will give you the CaSO3 it is a calcium sulfide and normal salt remember ঠিক আছে বুঝি পাইছা নবা মনটো বেয়া হৈ আছে যে একেবাৰে শোনাবা দেখো না ঠিক আছে এইটো এটা অ্যাসিডিক কি হয় gas is an acidic gas and this is a basic oxide metallic oxide next time is we can that's solid is sulfur dioxide oh sorry yes next তোমার কি হবে ক্যালসিয়াম অক্সাইড বা ম্যাগনেসিয়াম অক্সাইডৰ লগত পাৰা কিন্তু ম্যাগনেসিয়াম অক্সাইডৰ লগত ৰিঅ্যাকশনটো অলপ স্লো হয় সেইটো কাৰণে মই এইটো দেখুৱা নাই ওকে ক্যালসিয়াম অক্সাইড প্লাস কার্বন ডাই অক্সাইড ঠিক আছে কি প্ৰডিউস কৰিব ম্যাগনেসিয়াম calcium carbonate CaCO3 produce করবে তো সব সলিড হয় না সলিড হয় calcium carbonate ওকে সব ইনসলিউবল দিছানে তুমি ইয়াত ম্যাগনেসিয়াম অক্সাইডৰ লগতো কৰিব পাৰা ঠিক আছে যেতিয়া ম্যাগনেসিয়াম অক্সাইডে এটা অ্যাসিডিক এয়াৰ লগত ৰিয়েক্ট কৰিব গ্যাসৰ লগত ৰিয়েক্ট কৰিব তেতিয়া তুমি কি পাবা magnesium carbonate to be it preparation be right now other insoluble salts like magnesium carbonate can also be prepared using this method ঠিক আছে ইয়াৰ ভিতৰত আটাইতকৈ যোনটো ইম্পৰ্টেন্ট হয়গে ইজ ইউজিং ডাবল ডিকম্পোজিশন ৰিঅ্যাকশনস অর ডাবল ডিসপ্লেসমেন্ট ৰিঅ্যাকশন
সেইটো তোমাৰ ইনসলিউবল সল্টৰ আটাইতকৈ ইম্পৰ্টেণ্ট পাৰ্ট হয় মেজৰিটি কোৱেশ্চনছ তাৰ পৰা আমাৰ আহে ঠিক আছে সো ৰাইট নাও ইয়াত ইম্পৰ্টেণ্ট পাৰ্ট হয় সেইটো প্ৰিপাৰেচন ইউজিং double displacement reactions double displacement reactions এ কি হয় কথাটো শুনিবা আমি প্ৰথম এটা soluble salt use কৰো ঠিক আছে because double decomposition ৰ কাৰণে আমি ৰিপিট কৰিছো whatever salts are reacting they should be in their soluble form aqueous form নহলে তাৰ পৰা ions liberate নহব যদি ions liberate নহয় তোমাৰ decomposition reaction নেদেখুৱাব বা double decomposition reaction নেদেখুৱাব double decomposition reaction আৰু এটা বহুত important criteria হৈছে যে এটা যোনটো product form হ'ব that product has to be insoluble যদি সেইটো soluble হৈ যায় তেতিয়ালে কি হৈ যাব soluble solution yes আকৌ হি ৰিএক্ট কৰি যিটো product form কৰিছে সেইটো আকৌ ৰিএক্ট কৰিব again to prepare reactants এনেকুৱাতে তোমাৰ reactionটো কমপ্লিট নহব স্যাৰ তেনেকৈ আমি যে এনালাইটিকেল কেমিষ্ট্ৰি কৰিছিলো লাইক কপাৰ সালফেট যে লাইক yes সলিউবল হৈ গৈছে এইটো আকৌ মানে এই অ্যামোনিয়াম হাইড্ৰক্সাইডটো আকৌ পেলাব নি সোৱান হয় দুটাকে নহয় suppose copper sulfate আমাৰ আছে okay copper sulfate আছে and say I am using NaCl reaction হ'ব সোডিয়ামে ইয়াক নিয়া কৰিব কি কয় ডিসপ্লেস কৰিব কি প্ৰডিউস কৰিব it will produce sodium sulfate plus copper chloride মানে cupric chloride এইটো সলিউবল হয় এইটো সলিউবল হয় তো সোডিয়াম আকৌ কি কৰিব এই আকৌ ইয়াক ডিসপ্লেস কৰি পেলাব সো এটা ৰিঅ্যাকশনটো কন্টিনিউ হৈ থাকিব yes কিছুমান আমাৰ কিছুমান ধৰণৰ এনেকুৱা ৰিঅ্যাকশন আছে কেমিষ্ট্ৰিত which are known as oscillating reactions ঠিক আছে oscillating reactions er এটা ক্যাটাগৰী আছে that মানে কি তোমাৰ products form হ'ব আকৌ সেই products ৰ পৰা reactants পাব ঠিক আছে হেনেকুৱাতে তোমাৰ কিছুমান বহুত ইন্টাৰেষ্টিং ইয়াত তোমাৰ ভিজিবল একো নহব but মই এটা যদি আমাৰ কোৰ্সটো শেষ হৈ যায় I will show you some oscillating reactions majority of the oscillating reactions are seen using organic compounds ঠিক আছে এইটো কাৰণে কেৱল এই ৰিঅ্যাকশনটো এইটো কাৰণে সাকসেসফুল নহব ইয়াত ডিসপ্লেসমেন্ট ৰিঅ্যাকশন হৈছে কিন্তু কি হৈছে কি ইয়াত successful হোৱা নাই because দুইটা তোমাৰ সব যোনখিনি প্ৰডিউস হৈছে these are soluble in nature বুজি পাইছা নে কথাটো হা সলিউবল না সারা কিন্তু সলিউবল লাগি পড়ে বারো ঠিক আছে তো তুমি নতুন সলভ করলে এবার তো প্র্যাকটিক্যালি কম পাও না আমি यस another important thing है solubility criteria solution of soluble এর আমার টপিক আছে ঠিক আছে কিছুমান তোমার নামে প্র্যাকটিক্যালি কম পাও কিন্তু আপনারা কোশ্চেন করে দিতে পারে যায় কেটে soluble তোমরা যদি কই দিও ভাই soluble করে soluble না ঘপকে পজিটিভলি দিগদার হয় আছে কিন্তু it is practically see ঠিক আছে যে আনসার এই কি ওকে বুঝতে পারছা good so double displacement or rubber amar we take two soluble solid likha while performing a double displacement reaction to comma to diva while performing a double displacement reaction comma to produce an insoluble salt comma the reactants which are taken are usually in their aqueous form say one barium sulfate produce koribo চেষ্টা কৰিছো ঠিক আছে barium sulfate is an insoluble sulfate মানে নহয় মনত আছে নে insoluble sulfate কি আছে calcium sulfate আৰু insoluble হা insoluble sulfate কি আছিল calcium sulfate barium sulfate আৰু এটা sulfate হা HCl that's it ঠিক আছে এই তিনটা তোমাৰ insoluble sulfates হয় সেই মই এটা ডাবল ডিসপ্লেসমেন্ট রিঅ্যাকশন না কৰিব চেষ্টা কৰিছো
So আমি কি কৰো মেজৰিটি তোমালোকে যেতিয়া পাবা এটা কথা ইম্পৰ্টেন্ট হয় majority of your sulfates or insoluble carbonates or sulfates are prepared from alkali metal sulfates or carbonates. Karon carbonates of alkali metal as well as the sulfates of alkali metal are soluble in nature. So যেতিয়া মই এটা insoluble carbonate বা sulfate produce কৰিব চেষ্টা কৰিছো আমি generally কি ইউজ কৰো alkali metal or sulfates নহলে carbonates ইউজ কৰো মই হ'ব yes same এতিয়া মই barium sulfate produce কৰিব চেষ্টা কৰিছো from barium chloride. Barium chloride is an aqueous a soluble salt of in base plus one কি ইউজ কৰিব লাগিব same মই ইয়াত কি দিছো sodium sulfate দিব পাৰো আৰু কি দিব পাৰো potassium sulfate আৰু এটা ammonium sulfate আৰু এটা lithium ইউজ কৰিব আৰু এটা সুবিধা আছে আৰু এটা remember sulfuric acid xylic sulfuric acid বিৰাট ইম্পৰ্টেন্ট হয় ঠিক আছে same মই দুটা কৰি দেখাই দিছো ইয়াত Na2SO4 which is aqueous it will produce what barium sulfate BaSO4 which is PPT लिखिबा barium sulfate plus sodium chloride aqueous ঠিক আছে और মই আৰু কৰিব পাৰো BaCl2 aqueous plus H2SO4 aqueous aqueous দিব পাৰো বা dilute দিব পাৰো DIL লিখিবা মই কোৰ্স দিদিছিলো নহয় dilute কেতিয়া আমি ইউজ কৰো কেতিয়া কনসেন্ট্ৰেট ইউজ কৰো yes ইয়াৰ পৰা আমাৰ কি প্ৰডিউস হ'ব barium sulfate again barium sulfate which is a precipitate plus we get what HCl remember here HCl gas na paba here HCl gas na paba ঠিক আছে ইয়াত যোনটো HCl produce হ'ব will be in aqueous form যদি তুমি HCl gas লাভ কৰিছা তেতিয়া কি কৰিব লাগিব ইয়াত মই solid হ'ব লাগিব solid form হ'ব লাগিব and plus here it has to be concentrated sulfuric acid ঠিক আছে তেতিয়া তুমি HCl gas পাবা বুজি পাইছা কথাটো নেক্সট আৰু আমাৰ কি কি ওলাব পাৰে let us prepare a salt of lead ঠিক আছে I have say PbNO3 2 ঠিক আছে all nitrates are soluble in nature হয় না নহয় yes plus one কি দিছো ইয়াত say Na2CO3 aqueous okay sodium carbonate কি দিছো তোমাৰ কি প্ৰেডিক্ট পাইছো মই ইয়াৰ পৰা PbCO3 মানে নহয় lead carbonate কি হয় insoluble হয় না নহয় lead carbonate কোনটো carbonate soluble হয় all the alkali metal carbonates are soluble plus ammonium carbonate is soluble বাকি আমাৰ যিমান কাৰ্বনেটস আছে ইটো কি হয় ঠিক আছে majority of the carbonates and bicarbonates are insoluble in nature okay yes so PPT baba plus you will get what sodium and nitrate which is aqueous okay What seriously is it? Allocation भी पढ़ा तो क्या है? इतनी नगोदा मार जोड़ दो बन पैसे में डालना सस्ते डॉलर से हाँ पॉइंट से मजबूर से गिवा माने यार मारे किसी ने दे दे किसी ना good my almost sweet है हाँ और बेटा जान दे टू सेकंड तुम्हारे ये सब पैसे इस फॉरवर्ड इज वेरी काम मेरा काम नहीं चल रहा है ऐसे इतना छोटू तुम पहले सोरे लेते हैं ना खाने के लिए
হয় নে নহয় আৰু এটা আমাৰ বহুত ইম্পৰ্টেণ্ট হয় চোৱা ডিসপ্লেসমেন্ট আমাৰ অকল ইয়াৰ পৰাই নহয় ঠিক আছে দুটাই তোমাৰ এইটো কি হয় এইটো সব কম্পাউণ্ডছ হয় ইন দেয়াৰ what either they are salts or they are acids but what about an acidic gas ঠিক আছে এসিডিক গ্যাসগুলো কেতিয়াবা তোমাক কি কৰিব পাৰে এই সল্টটো যোনটো সলিউবল হয় এনালিটিক্যাল কেমিস্ট্রি বা সল্ট অ্যানালিসিসৰ আমাৰ এটা বিৰাট ইম্পৰ্টেন্ট গ্যাস আছে which is hydrogen sulfide H2S extensively আমাৰ analytical chemistry ইউজ হয় ঠিক আছে তোমালোকে যদি analytical chemistry পাইছা এইটো বিগিনিং হয় অলপমান সৰু হয় ঠিক আছে এই পাৰ্ট কিন্তু হাইড্ৰোজেন সালফাইড ইজ another one gas যোনটো আমি মেটাল আয়ন কোনটো আছে এইটো ডিটেক্ট কৰিবৰ কাৰণে ইউজ কৰোঁ ঠিক আছে এটা বিৰাট ইম্পৰ্টেন্ট ৰিঅ্যাকশন হৈছে যে কপাৰ সালফেটৰ লগত copper sulfate which is a what sort of a salt a blue color salt deep blue color salt makes a blue color solution when hydrogen sulfide gas is passed through it it gives you what copper sulfide which is a black precipitate plus it gives you the sulfuric acid will be gaseous not gaseous sorry it was stronger মনত ৰবনে সামলে গৈ এইটো নহয় বহুত ইম্পৰ্টেন্ট হয় না এই ৰিঅ্যাকশনটো বহুত ইম্পৰ্টেন্ট হয় because we are using a gas for double displacement reaction বাকিবোৰ দেখিছানে they are either acids or salts okay এনেকুৱা তোমাৰ যদি silver nitrate is a soluble salt of silver যেতিয়া কি sodium chloride বা barium chloride ৰ এটা saltৰ লগত কি ৰিঅ্যাক্ট কৰিব it will produce what AgCl2 which is a insoluble salt AgCl2 AgCl हाँ AgCl sir like the two are gold or two are argentus argentic argent so that variable very specific into यार और AgCl का produce करो Thus Cl not one intersection हाँ and AgCl not one intersection ঘপকে AgCl যদি এতিয়াও নপৰে ঠিক আছে যেনেকুৱা copper is এতিয়া generally say for example if copper is reacting with HCl ঠিক আছে এটা চাবা HCl যেতিয়া লগত ৰিঅ্যাক্ট কৰিব বা হি এনেকুৱা কিবা এটা হ'ব ঠিক আছে suppose HCl লগত ৰিঅ্যাক্ট কৰিব কি দেখিবা যোনটো ব্লু কালাৰ সল্ট হয় নহয় অলপ সময়ৰ কাৰণে হি গ্ৰীণ হৈ গৈছে সলিউশন বা কৰাই দেখুৱাই দিম ঠিক আছে I don't have the droppers নহলে মই এইটো মই ৰিঅ্যাকশন খিনি কৰাই দেখুৱাই দিম কিছুমান ঠিক আছে you will see that a blue color green color solution is being formed green color solution indicates that CuCl2 is being formed CuCl2 generally copper যিকোনো ধৰণৰ আমাৰ মেটালস বা নন মেটালস হোক they will always try to attain their highest oxidation state ঠিক আছে এটা তোমাৰ নেচার হয় highest oxidation state কেলে যাব খুঁজে because তাত মতে বেছি স্টেবল হয় ঠিক আছে যেনেকুৱা তোমাৰ ফেৰাল কি কয় নহয় নাইট্ৰিক এসিডৰ চ্যাপ্টাৰটো পাইছা কোনোবাই হ্যাঁ এইটো ইয়াৰ আছে সেকেন্ড অমন পঢ়াব লাগিব এইটো পাৰ্ট ঠিক আছে নাইট্ৰিক এসিড যেতিয়া আমাৰ পঢ়িম there is a very important test তাক আমি ব্ৰাউন ৰিং টেষ্ট বুলি কওঁ ঠিক আছে সো নাইট্ৰেট আয়নৰ কাৰণে যোনটো আমাৰ কনফাৰ্মেটৰি টেষ্ট হয় সেইটো হ'ল তোমাৰ কি হয়গে ব্ৰাউন ৰিং টেষ্টটো হয় ব্ৰাউন ৰিং টেষ্ট কি হয় মই পিছতকে কৰিম তাৰ কাৰণে আমি কি কৰো আমাৰ এটা বহুত ইম্পৰ্টেন্ট সল্ট লাগে which is ferrous sulfate তাক সদায় দেখিবা freshly prepared ferrous sulfate freshly prepared copper sulfate কেলে কোৱা হয় FeSO4 will get oxidized to Fe, Fe2, Fe4, SO4, 3. Ferric sulfate of dia koribo. After that it will get hydrolyzed to ferric hydroxide. ঠিক আছে সো কি মানে বস্তুটো আনস্টেবল হৈ থাকে যেতিয়া এটা মেটাল কি তোমাৰ লোৱাৰ অক্সিডেশন স্টেটত থাকিব ৰিমেম্বাৰ ইট ইজ a bit unstable ঠিক আছে সেইটো কাৰণে আমি কি কম AgCl হে ঠিক আছে ইয়াৰ কাৰণে মানে AgCl
কিহৰ কাৰণে I'm forgetting exactly. AgCl is more stable. ঠিক আছে? হ'ল এই পাকটো হ'ল yes. চিলভাৰৰ পাৰিবা না লিখাই দিব লাগিব सर आप तो ब्लैक कलर हो हां का डिपोजिट तो ब्लैक कलर हो सिल्वर सल्फाइड सिल्वर सल्फाइड মই H2S ৰ লগত কৰা নাই I am preparing silver chloride ঠিক আছে এইটো তোমাৰ ব্ল্যাক প্ৰেসিপিটেট ব্ল্যাক হয় এইটো হোয়াইট হয় ঠিক আছে this is white this is also white ঠিক আছে AgNO3 equals same white that this is NaCl again equals to you papa you will get AgCl which is in its equals PPT form that is a white precipitate plus you papa NaNO3 papa similarly যদি HCl এর লগত react করে you will get what AgCl plus HNO3 nitric acid ঠিক আছে decomposition react double displacement reaction definition দিব নালাগে না লাগিব ডিগ্রি না পারে these are very important here preparation methods ঠিক আছে আটাইতকৈ যোনটো আমি প্ৰিফাৰ কৰো AgCl বনাবৰ কাৰণে it is with HCl remember ঠিক আছে ইয়াত HCl দি দিবা equals one you will get what AgCl precipitate plus HNO3 equals ঠিক আছে এইটো বেছি কমন হয় ঠিক আছে it's more common okay similarly তোমাৰ বেৰিয়াম সালফেট আমি Ag ইউজ কৰিব পাৰো or Ag ইউজ কৰিব পাৰো both are equally মানে valid okay what your observation লিখিব পাৰিবানে सर ये सिल्वर नाइट्रेट कलर কি हम सिल्वर नाइट्रेट is colorless এইটো সব colorless হয় এইটো colorless হয় খালি এইটো তোমাৰ কি হয় blue color solution এইটো colorless what सर सर कृष्णा की बोला थी नाम बोल रहे कृष्णा तो हम ने पाइसे आज सब बीटीएम को यो काम करे किछु तो আহা নাই মই 8টা পৰা এই 10টা লৈকে আছিল তাৰ টিচাৰ ঘৰত মই নেদেখো তাৰ ৰোল নম্বৰটো মুখ্য আগত স্কুলত আছিল मान को alphabetical order में दिया था ऐसे करिए ठीक है सर नेक्स्ट इज द preparation of insoluble carbonates insoluble carbonates write down another note लिखना insoluble carbonates insoluble carbonates of metals are usually obtained by treating a soluble salt with a carbonate of an alkali metal generally কি করব কম্পাউন্ডে we take hot boiling solutions
ठीक है এটা hot boiling solution থাকিব এই particular salt and then we add say তোমাৰ sodium carbonate to potassium carbonate CaI কৰা কৰা this is preferably sodium carbonate ঠিক আছে কেলে আমি sodium carbonate ইউজ কৰো because it is ঠিক আছে easily available হয় আৰু cheap হয় আমাৰ যিমান কেমিষ্ট্ৰি হয় এটা কেমিষ্ট্ৰি যোনটো তোমালোকে যেতিয়া মেথডলজি পঢ়িবা মিনাৰেলছ আৰু অৰ্ছৰ ভিতৰত এটা বহুত ডাঙৰ ডিফাৰেন্স আছে ঠিক আছে অৰ্ছবোৰো কি হয় মিনাৰেলছই হয় বাট কেনেকুৱা তোমাৰ মিনাৰেলছ আৰু অৰ্ছ ডিফাৰেন্স হয় জানানে এটা ইকনমিক্যালি ভেরি বেশি মানে কম কোয়ালিটি দিছে সেইটো কাৰণে তাৰ ভ্যালুটো কম আৰু economically extractable হ'ব লাগিব easily extractable হ'ব লাগিব আৰু economical হ'ব লাগিব same মোৰ তাত 90% হৈ আছে মেথড কিন্তু মই তাত এক্সট্ৰাক্ট কৰাৰ যিটো প্ৰসেছ হয় সেইটো বহুত বেছি এক্সপেন্সিভ হয় তেতিয়াও সেই অৰটো তোমাৰ economically viable হ'ব so আমাৰ কেমিষ্ট্ৰি one of the most important thing is honey ঠিক আছে এই কথাটো বহুত ইম্পৰ্টেন্ট হয় okay say I am taking a zinc chloride okay or zinc chloride solution ZnCl2 which is equals plus I am making this to react with sodium carbonate তুমি কি পাবা ZnCO3 ZnCO3 plus NaCl এটো কি হ'ব precipitate হ'ব আৰু এটো তোমাৰ কি হ'ব aqueous solution হ'ব থাকিব remember this is also a double displacement reaction what's the displacement here ions of এটো তোমাৰ double displacement reaction এই হয় বহুত important হয় zinc carbonate এতিয়া বেৰিয়াম আমি suppose if I want to prepare barium carbonate কি কৰিব লাগিব barium chloride use কৰিলা plus ঠিক আছে বুজি পাইছা ZnC এটা white precipitate zinc or প্ৰায় salts colorless হয় নহলে তোমাৰ white ঠিক আছে और এটো লিখাব নালাগিব নহয় বেৰিয়ামটো দৰকাৰ আছে রাইট নেক্সট ওয়ান প্রিপারেশন অফ ইনসলিউবল এটো বহুত ইম্পর্টেন্ট হয় না ইয়াত তোমাৰ দুটামান বস্তু আছে যদি কনফিউজিং হয় তহঁতি ঘৰত পঢ়িছনে নহয় বহুত হৈছে কিন্তু দেই চাবি পঢ়াত যেনে মিলা নিদিয় পঢ়াত দিলে ঠিক আৰু ঠিক আছে একেবাৰে পৰা ঠিক সময় নহয় ফাৰ্মুলা এন্ট্ৰেন্স হয়নে আচ্ছা এন্ট্ৰেন্স হয়নে ফাৰ্মুলা বেসিক্যালি হয় নহয় তুমি এন্ট্রেন্স দিছিলা তুমি প্রথম তাহলে দিছিলা জানো কোন দিছিলা মানে কেবল ডাইরেক্টলি দিবি মানে কোনো কথা মানে ধরো মানে এটা স্ক্যান কোনটো পাসে দিছা মানে বলি গেল না তামাম से भी আপনি দেখেছেন আমার ভালেই হ'ব চবৰে ভাল হ'ব মই কৈছোঁ নহয় তহঁতি কোনো গাধ নহয় ঠিক আছে তহঁতি কোনো গাধ নহয় নিজক যদি গাধ বনাই লওঁ সেইটো বেলেগ কথা প্ৰিপাৰেশ্যন অফ সঁচা কিন্তু দেই মানে মোৰ লগৰকেইটা কিছুমান কেতিয়াবা কয় কি অনুষ্ঠান লগত কথা পাতিলে তাক কেতিয়াবা মাৰিবলৈ মন যায় অনুষ্ঠান লগত যদি গোটেই ফোনত কথা পাতি নহয় তাক মাৰিবলৈ মন যায় মানে অকণমান যদি ডেইলি কনভাৰ্চেশ্যন কৰি আহিব নহয় সেই মোক চবেই কৈছে সেই ল'ৰাটো বা ছোৱালীজনী মোক সদায় কৈছে কি ইয়াক চৰিয়াই দিবলৈ মন যায় ঠিক আছে মানে হেৰি নকয় জানো কিন্তু পাৰ্চনেলি কৈ দিয়ে
বাট কথাবোৰ কিছুমান এনেকুৱা কৈ দিয়ে কি মানে বেয়া লাগে নেকি বেয়া নালাগে মাৰিব মন যায় Okay, hold on. Insoluble sulfates. কোনবোৰ আমাৰ sulfates insoluble হয়? Majority of your sulfates are soluble in nature, except lead sulfate, তাৰপিছত copper sulfates insoluble মানে কি? কেলছিয়াম আছে তাৰপিছত silver হয় নেকি? Silver কোনটো সব soluble হয়? Silver কোনটো সব soluble হয় ইমান কৰাইছিল? ক্লোৰাইড সলিউবল Chloride soluble নহয়, the sulfate soluble নহয়, তাৰ অকল nitrate soluble হয়। ঠিক আছে, যদি তুমি সিলভাৰৰ লগত ৰিঅ্যাকশন কৰিব বিচাৰিছা we always take silver nitrate, কিন্তু আমি বহুত এভয়েড কৰো কাৰণ silver nitrate ইমান সৰু যদি বায়ুটা দেওয়া নহয় that will cost you around 3000 to 4000 bucks। ইমান সৰু take one bucks so rupees নহয় sir the same thing, 3000 rupees for hardly 100 grams, 100 to 150 grams, বহুত এক্সপেন্সিভ সল্ট হয়। কিন্তু কাৰণে আমি জেনাৰেলি এই ৰিঅ্যাকশনটো লেভেল নকৰোঁ, ঠিক আছে কৰোঁ কিন্তু একদম সৰু এমাউণ্টত কৰোঁ। আৰু এটা বহুত প্ৰব্লেম কি হয়, yes another one thing, silver nitrate যেতিয়া আমি ষ্ট'ৰ কৰোঁ it is always stored in a dark container and in a cold place, কাৰণ silver nitrate is prone to prone to decomposition reactions, ঠিক কৰিলে আমি thermal decompose হ'ব আৰু মানে এই লাইটো কৰিলে কি তোমাৰ photo decomposition হৈ যাব। ঠিক আছে, মনত ৰাখিব বস্তুটো সলভ next let us see আমি কেনেকুৱা lead sulfate prepare কৰোঁ। ঠিক আছে, চাওঁচোন lead sulfateৰ কাৰণে আমাৰ কোনটো লেডাৰ salts তোমাৰ insoluble হয়, কোনটো লেডাৰ salts insoluble হয়? sir carbonates and sir carbonate or sulfate sir lead carbonate and lead sulfate lead carbonate lead sulfate and lead sulfate আৰু এটা lead chloride but hot water is soluble। ঠিক আছে, cold water lead chloride কি হয় insoluble হয় precipitate। ঠিক আছে, তো যেতিয়া আমি lead chloride prepare কৰিব আৰম্ভ দিওঁ we always take cold solutions। so বস্তুটো soluble হয় মানে সেইটো dissociate বা এইটো ionize হৈ যায় সেই সালফাৰ পানী ঠিক আছে, solution মানে first of all solution only for কিহৰ কাৰণে for electrolytes, that is the definition for electrolytes। okay, যেনেকুৱা কি অলপ আগত সুগাৰৰ কথা কৈছিল, ঠিক আছে, সুগাৰ ডিজলভ হয় পানীত but it is not because of dissociation, তাৰ যোনটো মলিকিউলছ হয় পানীৰ যোনটো মলিকিউলছ থাকে তাৰ ভিতৰত সোমাই যায়। ঠিক আছে, কেনেকুৱা সোমাই পিছতে গম পাবা। ঠিক আছে, লাগিলে অৰ্গেনিক কম্পাউণ্ড পাৰ্টটো কৈ দিওঁ why is sugar soluble in water, কিন্তু সুগাৰে একো ধৰণৰ আমিষ প্ৰডিউচ নকৰে ৰিমেম্বাৰ। ঠিক আছে, তাৰ solubility কথা বেলেগ হয়। okay, preparation of insoluble sulfates দেখিব বেলেগে কৰাইছো কিন্তু তোমালোকৰ কিতাপত বেলেগে নাই। okay, same মই ইয়াত কি কৰোঁ, ইয়াৰ এটা ইম্পৰ্টেণ্ট পাৰ্ট কি হয় চোৱা, preparing insoluble salts from insoluble salts। ঠিক আছে, তোমাৰ এটা insoluble salt দিছে কিন্তু তুমি তাৰ পৰা আৰু এটা insoluble salt বনাবলৈ ঠিক আছে, সালফেটছ আমাৰ ভাল এক্সাম্পল হয় কিন্তু এটা কেলে গম পোৱা নে, যোনটো তোমাৰ insoluble salt দিয়া থাকিব এই insoluble salt টো প্ৰথম আমি using certain reagents to convert it into a soluble salt, তাৰ পিছত এই soluble salt টো আমি আৰু কিবা এটা reagent লগত react কৰাই insoluble salt বনাম। there are double process not one double step হয়। ঠিক আছে, so first of all converting the given insoluble salt into a soluble salt ঠিক আছে, স্টেপ খিনি চোৱা
সেই তোমাক ইয়াত দি আছে lead nitrate, sorry lead carbonate, ঠিক আছে, lead carbonate তোমাক দি আছে, lead carbonate ৰ পৰা আমাক কি বনাব লাগে, lead sulfate, ঠিক আছে, সেই তোমাক দি আছে prepare lead PbSO4 from PbCO3, ঠিক আছে, lead carbonate is an insoluble salt, so মই কখন কি কৰিম চাবা, PbCO3 which is a solid plus মই ইয়াতে কি কৰিম, same মই ইয়াক কনভাৰ্ট কৰিব খুজিছো lead nitrate, because lead nitrate is soluble under any condition, hot or cold, ঠিক আছে, যদি মই ইয়াক lead chloride কনভাৰ্ট কৰো, if I give HCl gas, HCl, ঠিক আছে, কি কৰিব লাগিব মানে এই গোটেই বস্তুটো মই হিট কৰিব লাগিব বা তোমাৰ এসিডটো হিট কৰিব লাগিব, which is generally not preferred, ঠিক আছে, এসিড আমি হকতে কিটা হিট নকৰো, ঠিক আছে, কাৰণ এইটো বহুত corrosive বস্তু হয় আৰু বেছি corrosive হৈ যায় জানানে, যদি আমি এটা এসিড হিট কৰো তাৰ এসিডিটি আৰু বাঢ়ি যায়, because তাৰ আয়নাইজেশন টো প্ৰসেসটো বাঢ়ি যায়, ঠিক আছে, সেইটো কাৰণ ওকে সাবাহি বস্তু আৰু কনসেপ্ট কিছুমান এসিড তোমাৰ কনসেন্ট্ৰেট কৰিব পাৰো আমি হিট কৰি, ওকে yes, so lead carbonate মই কি কৰিম, I will treat this with HNO3 which is dilute, ঠিক আছে, I will treat this with HNO3 which is dilute and convert it into PbNO3 2, ঠিক আছে, আৰু প্লাস তুমি কি পাবা, কি পাবা ইয়া, it's a carbonate reacting with the acid, carbonic acid produce होगा, water पाবা plus carbon dioxide gas पाবা, ঠিক আছে, কার্বনিক অ্যাসিড তো ইয়াত বহুত আনস্টেবল হবে, যদিও কার্বনিক অ্যাসিড প্রডিউস হয় কি হবে জানানে, কার্বনিক অ্যাসিড উইল ইমিডিয়েটলি ডিসোসিয়েট প্রডিউস ওয়াটার এন্ড কার্বন ডাইঅক্সাইড মিক্স, ঠিক আছে, এই রিঅ্যাকশন থেকে কার্বনিক অ্যাসিড না পাবা, ঠিক আছে, কার্বনিক অ্যাসিড আমি স্পেশালি কেমিক্যাল প্রিপেয়ার করি জানানে, we take cold water, pressurized cold water, ঠিক আছে, আৰু তাত মই under pressure we pass carbon dioxide gas, আৰু কিছুমান ক্যাটালিস্ট থাকে তেতিয়া আমি কার্বনিক অ্যাসিড পাই, ঠিক আছে, ওকে কার্বনিক অ্যাসিড ওয়াটার পসিবল নহয়, ইটস হাইলি আনস্টেবল অ্যাসিড, ওকে বুজি পাইছে না, রিমেম্বার যেটা কার্বনিক অ্যাসিডৰ লগত প্ৰডিউস ৰিঅ্যাক্ট কৰিব, it will always produce carbon dioxide gas, corresponding salt and water, ঠিক আছে, বুজি পালা, এইটো তোমাৰ কি হয়, একোয়াস হয় নহয়, একোয়াস হয় আৰু গ্যাস হয়, দেখি সমাজে একোয়াস সল্ট পালো, ঠিক আছে, একোয়াস সল্টকে মই কি কৰিম, মই এটো জেনাৰেলি ইভাপৰেট কৰি দিম, নরমাল রুম টেম্পারেচার আমি ইভাপরেট কৰি ইয়াত ক্রিস্টালস অবটেইন করব, ঠিক আছে, নাও এই ক্রিস্টালস যদি আমি অবটেইন কৰি লম, PbNO3 2 is made to react with what, if I am making a sulfate, so generally we take a alkali metal sulfate, suppose say sodium sulfate not solution, ठीक है, I am taking a boiling solution of this and I will be adding sodium sulfate, sorry yes, so এটা আমি সলিড ফর্মতে লমনি পাই গো, আমি এই এক বছর দিন যে এই যেটো আমি সলিড ফর্ম কৰিছো on solidত হ'ব পাৰা, solidত হোৱা দুই দুই yes, you can even add aqueous also, solidত মই হোৱা কাৰণে লৈছিলো কাৰণ মই ইয়াত H2SO4 বা লিখাও হয় মন গৈছে, ঠিক আছে, you can do that, but here we are taking say sodium sulfate, okay, Na2SO, which is your aqueous form, কি বাবা লগে লগে PbSO4 plus NaNO3 which is aqueous and this is a precipitate, ঠিক আছে, white color precipitate আছে, filter paper এটা লবা, filter paper arrange কৰিব জানা না পানটা, দেখে দাও স্যার, ইনসা দেখাই আছে ফিল্টার পেপার দেখা, এইটো মই যাবা ইয়াত পৰা দেখাই দিলে, ঠিক আছে, এই বস্তুটো মই ইয়াত পৰা দেখাই দিম, এই সোডিয়াম সালফেট আনি লম মই সালফিউরিক এসিড আছে, ইটস ওকে ফাইন, ইউ ক্যান ডু দ্যাট, কিন্তু সালফিউরিক এসিড হলে কি হ'ব কম্পাউন্ড মোৰ HNO3 প্রডিউস কৰিব, তারপর আকৌ প্রবলেম, ওকে আই উইল ট্রাই টু গেট সোডিয়াম সালফেট, এই রিঅ্যাকশনে কৰাই দেখাই দিম, ওকে, বা মই ইয়াতো কৰাই দিম, ইটো কৰাই দিব পাৰো, ঠিক আছে,
So I lead chloride use को मैं produce को कर रहा है like तो at least cold water insoluble हो गया lead chloride lead chloride মই ইউজ কৰিব পাৰো কোন মানে কৈছা so এই reaction মানে মানে প্ৰথমে lead chloride মই বনাই মানে সেইটো yes we can do that I'm not saying that we cannot do that আমি সেইটো কৰিব পাৰো কিন্তু কি হয় জানানে আকৌ তুমি যেতিয়া lead chloride ইউজ কৰিবা সে মই lead chloride টো ইয়াৰ লগত ডাইৰেক্টলি ৰিএক্ট কৰাব পাৰো ঠিক আছে ইয়াৰ লগত মই ডাইৰেক্টলি ৰিএক্ট কৰাব সপোজ HCl or H2SO4 লগত ৰিএক্ট কৰাব পাৰো মই কি পাম HCl গ্যাস পাম আৰু lead sulfate পাম ঠিক আছে আকৌ কি হ'ব কোম্পানী lead sulfate is again insoluble so যেতিয়া মই lead chloride মই ইউজ কৰিম তাৰ ওপৰত এটা মই লেয়াৰ বনাই দিম ঠিক আছে এটা লেয়াৰ বনাই লয় আৰু ৰিঅ্যাকশনটো কি প্ৰিভেন্ট কৰিব হোৱাৰ পৰা ঠিক আছে সো ইয়াত আমি কি কৰিম এইটো কাৰণে we generally do not prepare a insoluble salt এটা insoluble salt তোমাৰ soluble salt লৈছো আৰু তাৰ পৰা ডাইৰেক্ট মই এটা insoluble salt বনাই লম ঠিক আছে নহলে দেখি তোমাৰ এই ৰিঅ্যাকশনটো স্লো হৈ যাব or it will form a crust on it insoluble crust will যাব আৰু তোমাৰ ৰিঅ্যাকশন হ'ব লাষ্ট ঠিক আছে বুজি পাইছা কথাটো হ'ল जो कलर तो white lead nitrate is colorless okay lead nitrate colorless and lead sulfate white lead carbonate is also white so তুমি তো এইটো ক'ব পাৰিছিলা যে আমি কিয় PB CO2 ডাইৰেক্টলি কিবা তোমাৰ H2SO4 লগত ৰিএক্ট নকৰালো মই সেইটো কৰিব পাৰো I am making a salt to react with another one salt ঠিক আছে say PB CO3 which is a solid insoluble হয় আৰু মই ইয়াত সালফিউৰিক এসিড দি দিছো which is a dilute so that is our insoluble salt produce মানে ইয়াৰ পৰা আৰু এটা ডাইৰেক্টলি insoluble salt produce হ'ব ঠিক আছে এটা কি কৰিব যিমান তোমাৰ lead carbonate লৈছা সেইটো ৰিএক্ট নকৰিব ইয়াৰ ঠিক আছে wastage হ'ব আৰু তোমাৰ ৰিঅ্যাকশনটো ইম্প্ৰপাৰ হৈ থাকিব ঠিক আছে জেনাৰেলি আমি কি কৰো কেমিষ্ট্ৰিত আমি কি কৰো যিমান তোমাৰ ৰিএজেন্ট দিয়া আছে we consider that the entire reagent is getting used up ঠিক আছে বিকজ এইটো যেতিয়া ৰিঅ্যাকশন তোমালোকে ব্যালেন্স কৰিবা তোমালোকে পাবা কিমান গ্ৰামে কিমান গ্ৰামৰ লগত ৰিঅ্যাক্ট কৰিব কমপ্লিটলি ঠিক আছে জেনাৰেলি আমি হেনভাই ৰিঅ্যাকশনছ কৰিব ঠিক আছে বুজি পাইছা না কথাটো হ'ল so like a reactions for जो की वाला insoluble जो substance का produce हो ये substance को करना तो reaction को बंद हो जाए yes ৰিঅ্যাকশন মানে কি হ'ব lead sulfate হ'ব ইয়াৰ ওপৰত এটা ক্ৰাষ্ট বনাই পেলাব আৰু এইটো কি কৰিব lead sulfate ৰ লগত sulfuric acid লগত কি ৰিঅ্যাকশন হ'ব আৰু अच्छा माने हे lead carbonate আছে हे solid তাৰ ওপৰতে মানে lead sulfate produce হ'ব এই lead carbonate ৰ ওপৰত ফৰ্ম কৰিব ঠিক আছে and will hamper the further reaction to take place ঠিক আছে obviously ইয়াৰ পৰা কিমান produce হ'ব CO2 gas produce হ'ব আৰু water produce হ'ব ঠিক আছে understand clear হ'ল কথাটো yes so write down an insoluble salt is never directly prepared from another insoluble salt as the insoluble salt produced will hamper further reaction from taking place. For example, we will write this market example like this. For example, lead carbonate, which is an insoluble salt,
carbonate, which is an insoluble salt, is never directly made to react with, is never directly made to react with, made to react with sulfuric acid. Sulfuric acid. ঠিক আছে, sulfuric acid as lead sulfate, which is another insoluble salt. Lead sulfate, which is another insoluble salt. Lead sulfate, which is another insoluble salt, will produce a crust. Lead sulfate, which is another insoluble salt, will produce a crust. Will produce a crust on lead carbonate. On lead carbonate, comma, preventing further reaction from taking place. Preventing further reaction from taking place. Insoluble salts অলপ জগৰ লগা বস্তু হয় দেই, এইটো ভালকৈ পঢ়িবা। য'ত জগৰ বেছি থাকে এক্সামিনাৰ তাৰ পৰাই বেছিকৈ থাকে, ঠিক আছে? ওকে, ক্লাছ এটা ফৰ্ম কৰিলে চাইও নাই ক্লাছটো চাইও নাই তুমি কিহেৰে বুজা ক্লাছটো? বছৰ আমি কিছুমান ডিভাইচ থাকে যোনবোৰ পানী এপ্লাই কৰিব এনেকুৱা কৰিব নোৱাৰে। I understand what you're talking about. You're talking about an agitator, right? আমাৰ কিমান agitator থাকে, ঠিক আছে? এইটো আমি কেমিষ্ট্ৰি লেবতো দেখোঁ, বায়ো লেবতো দেখোঁ। কি কৰোঁ, আমি সৰু এটা তোমাৰ সেয়া থাকে, সৰু এটা তোমাৰ পেলেট টাইপৰ থাকে, ঠিক আছে? আৰু পেলেট হা বি এটা টাইপৰ, সেইটো আমি তোমাৰ বিকৰটো ভৰাই দিওঁ আৰু সেইটো ঘূৰি থাকে, ঠিক আছে? কিন্তু এইটোৱে কিন্তু কাম নিদিব। কেলে জানানে? বিকজ ইটছ এ সলিউশ্যন, ইনসলিউবল হয়। ইনসলিউবল হয়, তুমি কেনেকুৱাটো আঁতৰাব পাৰিবা, তুমি মিক্সেই নহ'ব, ঠিক আছে? আপুনি যদি ভাঙিব চেষ্টা কৰা, ইউ আৰ টকিং এবাউট ভেৰি স্মল সল্ট পাৰ্টিকলছ। তাৰ ওপৰত তুমি যেতিয়া কোটটো কৰিবা, সেই কোটটো আঁতৰাব অসম্ভৱ হৈ যাব। ইউ আৰ নট টকিং এবাউট জাষ্ট এ বিগ লেয়াৰ না, এটা তোমাৰ ছেপাৰেট, তুমি সৰু গ্ৰেইনটো ছেপাৰেট কৰিব লাগিব। এটা গ্ৰেইনৰ পৰা তুমি কেনেকুৱা আঁতৰাবা ক্লাছটো? সম্ভৱেই নহয়, ঠিক আছে? ৰিয়েকশ্যনটো বন্ধ হৈ যাব, কিন্তু ল্যাবত কৰি চাব পাৰা, ঠিক আছে? নেক্সট আমি চাওঁগে এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ পৰা ৰাইজ কৰে, হাউ ডু উই প্ৰিপেয়াৰ লেড ক্লৰাইড? সেইটো কুৱেশ্যন কৰিছিল, ঠিক আছে? লেড ক্লৰাইডক আমি জেনেৰেলি আমি কি কৰোঁগে, উই প্ৰিপেয়াৰ ইট ফ্ৰম লেড অক্সাইড। গৰম পানী লাইক সলিউশ্যনটো গৰম কৰি লওঁ সলিউশ্যন নাই বিকজ ইনসলিউবল সল্ট হয় ন, ৱেবছাইটটো গৰম লাইক সেইটো সলিউবল কৰিব আমি গৰম নল'মেই সেইটো কাৰণে, ঠিক আছে? সেইটো কাৰণে আমি গৰম নল'মেই, বিকজ আই এম প্ৰিপেয়াৰিং ইনসলিউবল লেড ক্লৰাইড ফ্ৰম ইনসলিউবল লেড অক্সাইড আৰু ইনসলিউবল জি হয় লেড কাৰ্বনটো দিছে তোমাৰ, ঠিক আছে? চেম PbO আছে, which is a solid, ঠিক আছে? প্লাস আমি কি কৰোঁ, HNO3 দিম, ঠিক আছে? HNO3 which is aqueous, কি প্ৰডিউস কৰিব, PbNO3 2 প্লাস ই water প্ৰডিউস কৰিব, ঠিক আছে? আকৌ একেটা বস্তু হয় PbNO3 2, you can either make this to react with HCl gas, হয় না নহয়? HCl gas কৰিব পাবা, HCl লিকুইড মানে এচিডো কৰিব পাৰা, ঠিক আছে? or I can make this to react with other soluble chloride salts, যেনেকুৱা তোমাৰ NaCl ল'বা, মানে কি কমন হয়, ঠিক আছে? NaCl equals it will immediately produce a white precipitate of lead chloride PBT plus Na. বুঝি পারা না কিছু? So cold solutions, remember, this is a cold solution, never hot. আমার একটা স্কুল অফ ল্যাবরেটরি প্রিপারেশনস নিয়ে একবার বলি কোশ্চেন গোটে স্টেপ বাই স্টেপ কোৱা নাই, সেইটো কোৱাগে নাই, step by step
observation set up. Yes. এটা চোৱা বিৰাট ইম্পৰ্টেণ্ট কি হয় যে ল্যাবৰেটৰী প্ৰিপাৰেশ্যন অফ ফেৰিক ক্লোৰাইড ঠিক আছে ফেৰিক ক্লোৰাইড ল্যাব প্ৰিপাৰেশ্যন লিখা ইংলিছ যেতিয়ালৈকে আমাৰ আপোনালোকক পঢ়াই থাকিম ঠিক আছে এই পাৰ্টটো ইম্পৰ্টেণ্ট হয় বহুত ইম্পৰ্টেণ্ট হয় আমাৰ অলমোষ্ট চেক হৈছে ৰিসোর্স सबसे लेफ्ट टू राइट प्रिपरेशन लेफ्ट टू राइट फेरिक क्लोराइड लेफ्ट क्लोराइड और लैब प्रिपरेशन इनटुए হয় না लैबर इनटु হয় কিন্তু फेरिक क्लोराइड में इनका प्रिपेयर न करो सो फेरिक क्लोराइड इनका प्रिपेयर करो बिकॉज़ केले फेरिक क्लोराइड इज अ soluble salt also ferric chloride ठीक है ferric chloride is soluble in nature now যেতিয়া আমরা soluble salts কৰাইছিল মই তোমালোকক প্ৰথমে দিছিলো by direct combination of elements হয় না so ferric chloride ৰ যিটো lab preparation হয় এটো তোমাৰ direct combination of iron with chlorine gases ঠিক আছে এটা ক্লোরিন গ্যাস মই ল্যাবত কেনেকৈ প্ৰিপেয়াৰ কৰো ক্লোরিন চ্যাপ্টাৰটো আছে না তোমালোকৰ এটা ক্লাছ 9 কৰিছা ক্লাছ 9 কেমিষ্ট্ৰি কোন আছে আমি কিছু দিছে আগৰ ক্লাছ 9 Sami electrolysis is going to mean sir chlorine preparation no it is not recommended ঠিক আছে বিকজ তোমাৰ যিটো ক্লোরিন প্ৰডিউস কৰা হয় ইলেক্ট্ৰোলাইসিসৰ পৰা এই অ্যাপাৰেটাসটো বা এই সেটআপটো বহুত এক্সপেন্সিভ হয় ঠিক আছে এইটো ল্যাবত আমি কৰিব নোৱাৰো বিকজ জেনাৰেলি যেতিয়া আমি তোমাৰ ক্লোরিনৰ ইলেক্ট্ৰোলাইসিস কৰো we take the molten form of the salt যেনেকুৱা তুমি সোডিয়াম ক্লোরাইড ঠিক আছে you take the molten form মেল্ট কৰিবলৈ কিমান it is above 600 degrees Celsius at a level 600 degrees Celsius 700 degrees Celsius prepare কৰা sir মানে sir sodium chloride টো নিমখ chloride হেতুটো আমি কেৱল গৰম বস্তু দিলে তো এই ভিডিও দিলে sodium chloride টো আমি খাও এই ভিডিও আমি জানো যে এইটো chloride sir গৰম কৰা কৰি গৈছে উৰি এটো উৰিছে নাই ওকে ওকে ক্র্যাকিং সাউন্ডটা শুনিছা সোডিয়াম ক্লোরাইড যদি আমি গরম করি হেভি হয় ক্র্যাকিং সাউন্ড ইট ক্র্যাকস okay করার পর এই ক্রিস্টালস টু ভেঙে যায় because of the heat the crystal is getting broken down heat তোমার হেতুর কারণে when it breaks the crystal breaks it releases energy হেতুর কারণে it jumps ঠিক আছে এই ভেপোরাইজ কেতিয়াও নহয় সোডিয়াম ক্লোরাইড ইজ কি হয় কি সাবলিমেট নহয় ঠিক আছে ভেপোরাইজ নহয় ঠিক আছে কি বয়েল কৰাৰ পিছত তুমি মেল্ট কৰিবা কি বয়েল কৰাৰ আৰম্ভ দিব কেতিয়া হেৰি হ'ব ঠিক আছে আন্ডাৰস্টুড এনেকুৱা কি তোমাৰ ভেপোরাইজ নহয় ওকে নাও চোৱা আমি কি কৰোঁ ডাইৰেক্ট কম্বিনেশ্যন যোনটো ক্লোরিন গ্যাস হয় we make bleaching powder chemical formula কি হয় ওপৰত আছে চাইব CaOCl মানে CaOCl2 হয় कैल्शियम ऑक्सीक्लोराइड और कैल्शियम हाइपोक्लोराइड हाइपोक्लोराइड what is that सर पेज नंबर सर यहाँ है तो सर 14 नंबर पाउडर है किसने ने कैल्शियम हाइपोक्लोराइड ठीक है CaOCl2 ठीक है मॉड करबो আমি কি করব ব্লিচিং পাউডারটো we make it to react with hydrochloric acid okay the hydrochloric acid আমি দিম it will decompose into chlorine gas calcium chloride পাবা আর তুমি chlorine gas পাবা এই chlorine gas তো আমি কি করব we make this chlorine gas to pass through concentrated sulfuric acid কেলে জানা না concentrated sulfuric এই chlorine gas produce হইছে it will moist in nature যেতিয়া আমি ferric chloride produce করব remember the gas that is being produced ঠিক আছে that মানে chlorine gas which is made to react with iron should always be dry ঠিক আছে এটা moist হব নোৱাৰিব ferric chloride is a highly delicuting substance
ঠিক আছে লগে লগে পানী এবজৰ্ব কৰে ফেৰিক ক্লৰাইডে সো যোনটো ক্লোৰিন গেছ হ'ব সেইটো ড্ৰাই কৰো থ্ৰু কনসেন্ট্ৰেটেড সালফিউৰিক এসিড কেলে আৰু ড্ৰাইং এজেন্টৰ নাম কোৱাচোন পাহৰিছে ড্ৰাইং এজেন্টৰ নাম ক্যালসিয়াম অক্সাইড পাহৰিলা ড্ৰাইং এজেন্টৰ ভিতৰত তোমাৰ ক্যালসিয়াম অক্সাইডো পৰে ঠিক আছে বাট ক্যালসিয়াম অক্সাইড কেলে ইউজ কৰা নাই Yes, it's a basic oxide that could be reacted with chlorine, which is an acidic salt. It's an acidic gas. यहाँ पर तुम्हारे लिए लिखिए कैल्शियम की बात है कैल्शियम हाइड्रोक्लोराइड ये क्या बुझते हो ब्लीचिंग पाउडर को पैसे बता पर ठीक है सर जी पैसे ने कहा तो yes now we write preparation of ferric chloride कितने नजर ना डिस्टर्ब हो गया ताकि यहाँ पर हो पड़ा preparation of ferric chloride ferric chloride is produced by the action of dry chlorine gas on red hot iron wire or iron filings in the generally আমি আইরন ওয়্যার এই কটন wool বিয়ার একটু কটন wool লিখতেছা কটনৰ লিখিয়া তোমাৰ ষ্টীল wool বোৰ লিখিছা ষ্টীল wool লিখিয়া আমাৰ হেনুকা আইৰনৰ wool পায় ঠিক আছে আইৰনৰ হেনুকা পুরো মেশৰ wool পায় ঠিক আছে এইটো আমি কি কৰো একেবাৰে গৰম কৰি ফেলা and we make this react with chlorine gas ঠিক আছে তুমি ইমিডিয়েটলি দেখিবা যেটা একদম গৰম হ'ব নহয় ইনিশিয়ালি হে এই ৰিঅ্যাকশনটো আমি হিট দিও ঠিক আছে তাৰ পিছত কি কৰা যায় এই হিটটো যেটো আমি দি আছো সেইটো উইথড্ৰ কৰা যায় কাৰণ আয়নৰ লগত ক্লোৰিনৰ যেটো ডাইৰেক্ট কম্বিনেশন ৰিঅ্যাকশন হয় সেইটো এটা হাইলি এক্সোথেমিক ৰিঅ্যাকশন হয় সো দ্য ৰিঅ্যাকশন ইজ সাবস্টিটিউট ঠিক আছে এবাৰ গৰম কৰি দিও আয়নটো পাস ক্লোরিন গ্যাস রিঅ্যাকশন আরম্ভ হ'ব then heat produced with the reaction is will sustain the reaction simply ঠিক আছে so write down a very important thing there the iron wire is only initially heated the iron wire is only initially heated so it all the initially heated हम it producing no producing both ठीक है is initially heated once the reaction of iron starts with chlorine gas once the reaction of iron starts with chlorine gas comma the heat source is removed full stop this is because this is because iron the reaction of iron with chlorine is a highly exothermic reaction and will sustain the reaction even after the heat is removed ঠিক আছে ফেরিক ক্লোরাইড দুটো ধরনের বস্তু
হিটটো বহুত বেছি হৈ থাকে ঠিক আছে আৰু সেই হিটটো যদি বহুত বেছি হৈ থাকে নহয় আমাৰ কি হ'ব পাৰে যোনটো এপাৰেটাছ তুমি লৈছা সেইটো ডেমেজ হ'ব এণ্ড ছেকেণ্ডলি আৰু এটা হয় ফেৰিক ক্লৰাইড ইজ অলছ' আনষ্টেবল টু হিট ঠিক আছে যদি তুমি ফেৰিক ক্লৰাইড বেছিকৈ হিট কৰা ইট উইল ডাইৰেক্টলি ডিকম্প'জ বেক ইনটু ফেৰাছ আইৰণ ঠিক আছে আইৰণ তোমাৰ ক্লোৰিন গেছ তুমি পাই যাব পাৰা ওকে অৰ কেতিয়াবা আমাৰ কি হৈ যায় জেনাৰেলি আমাৰ যোনটো ফেৰিক ক্লৰাইড হয় ইট ষ্টেটছ ইন ইটছ হাইড্ৰেটেড ফৰ্ম ঠিক আছে FeCl2 পইণ্ট কিমান H2O 6 or 9 চাই লওক আছে 6 or 9 yes 9 H2O যেতিয়া তুমি ইয়াক হিট কৰিবা কি হ'ব ইট উইল ইমিডিয়েটলি ডিকম্প'জ ইনটু ফেৰিক ক্লৰাইড ফেৰিক অক্সাইড এণ্ড হাইড্ৰক্লৰিক এচিড ঠিক আছে আনছো হাইড্ৰক্লৰিক এচিড বা হাইড্ৰজেন ক্লৰাইড গেছ হৈ যাব এইটো ডিকম্প'জ হৈছে আৰু তুমি নাপাবা বস্তুটো ওকে হ'ল কথা কিমানখিনি বুজি পালে এইটো ডিকম্প'জিশ্যন ৰিয়েকশ্যনটো দেখাই দিব লাগিব নে পাৰিবা নিছে পাৰিবা এটা ইম্পৰ্টেণ্ট নোট লিখা নোটৰ ফলত chlorine gas which is required for this reaction which is required for this reaction has to be in its dry form it is after full stop it is usually dried by passing a stream of chlorine gas through concentrated sulfuric acid এই ৰিয়াকচনটো যেতিয়া হৈ থাকিব নহয় এই এপাৰেটাছটো দেখিছা এপাৰেটাছটোৰ মাজত হয় য'ত তোমাৰ আইৰণ ৱায়াৰ লিখা আছে হা দিছ ইজ ন'ন এজ এ কম্বাশ্যন চেম্বাৰ বা কম্বাশ্যন টিউব বুলি কোৱা যায় ঠিক আছে ইট কেন withstand a lot of heat ঠিক আছে হাই টেম্পাৰেচাৰ দি তোমাৰ ফাংচন কৰি থাকিব পাৰে next you will see that there is a delivery tube that is passing the product তোমাৰ gas হ'ব into another one conical flask দেখিছানে এটা conical flask আছে আৰু এই conical flaskৰ ওপৰত তোমাৰ দেখিছানে fused calcium chloride লিখা আছে ঠিক আছে এইটো কিহৰ কাৰণে কৰা যায় ঠিক আছে এইটো কিহৰ কাৰণে কৰা যায় কাৰণ ইয়াৰ পৰা তোমাৰ ক্লোৰিন গেছ আহি থাকিব নহয় you will immediately see that this is one green color chlorine gas হয় green shadow chlorine gas হয় it will turn brown এই চেম্বাৰটো ভিতৰত immediately brown হৈ যাব ঠিক আছে কাৰণ তোমাৰ ফেৰিক ক্লৰাইড ইজ আ brown color substance ঠিক আছে সো যদি কি প্ৰথম গ্যাসেস ফৰ্মত থাকিব নহয় এই গ্যাসটো এই ডেলিভাৰি টিউবটোৱে তোমাৰ কনিকল ফ্লাস্কত লৈ যাব ঠিক আছে and there that gas will deposit in the form of brown scales ঠিক আছে brown scales of তোমাৰ solid form of deposit হৈ যাব ঠিক আছে নেক্সট কথাটো কি হৈছে এই fused calcium chloride লোৱাৰ কাৰণটো হৈছে কি যদি তোমাৰ কেনেবাকে বাহিৰৰ পৰা এয়াৰ সোমাই such that air should be dry. Fused calcium chloride is again a drying agent. ঠিক আছে তুমি যদি এইটো fused form লোৱা কেনেবাকে যদি ইয়াত প্ৰেছাৰটো কমি যায় আৰু ইয়াৰ পৰা যদি এয়াৰ সোমাই যায় কি হ'বগে যোনটো ফেৰিক ক্লৰাইড হয় মই কি কৈছো ইটস হাইলি ডেলিকেট সাবস্টেন্স হয় নহয় ই তোমাৰ এটা সলিউশন বনাই দিব you will not get in its solid form liquid form of পাই যাবা ওকে আৰু বিৰাট আঠা হয় আৰু সাংঘাতিক ষ্টেইনছ কৰে ফেৰিক ক্লৰাইড सर ए बिंदु দিব না লাগিছিলে কাৰণ কি ইয়াতো ইয়াৰ পৰা যেটা ক্লোৰিন গেছ ফেৰিক ক্লৰাইড আহিছে yes তো ইয়াতে যদি দিয়া অলপ because one pressure difference হ'ব পাৰে ন suppose কেনেবাকে ইয়াত তোমাৰ কম প্ৰডিউস হৈছে ঠিক আছে ইয়াত কম প্ৰডিউস হৈ আছে ঠিক আছে কম প্ৰডিউস হৈ আছে সো কি হৈ যাব ইয়াত প্ৰেছাৰটো কমি যাব নহয় মানে প্ৰেছাৰটো কমি গ'লে কি হৈ যাব বাহিৰৰ পৰা এয়াৰ মোচন ষ্টাৰ্ট কৰিব
এতিয়া और এনেকুৱা হ'ব পাৰে ন তোমাৰ বেছিকে প্ৰডিউস হৈ আছে এণ্ড কি হৈ যাব ইয়াৰ পৰা তোমাৰ এয়াৰটো এস্কেপ কৰিব আৰম্ভ কৰিব সো উই নিড টু হেভ এন আউটলেট ফৰ ইট ইউ কেনট ইউজ আ ক্লোজ চেম্বাৰ আন্ডাৰস্টুড ঠিক আছে সো ক্লোজ চেম্বাৰ ইউজ কৰোঁ এতিয়া হা ক্লোজ চেম্বাৰ যদি ইউজ কৰোঁ ইউজ কৰোঁ এতিয়া কি হ'ব ইয়াত যদি প্ৰেছাৰটো বহুত বেছিকৈ বাঢ়ি যায় ইয়াত সি ডিপজিট দিয়া আৰম্ভ কৰিব যদি এবাৰ ইয়াত ডিপজিট দিয়া আৰম্ভ দিয়ে আইদাৰ বিকজ দে হিট ইট এগেইন ডিকম্পোজ বেক ইনটু হাইড্ৰোজেন ফ্লুৰিন গেছ or কি হ'ব পাৰে ফাৰ্দাৰ ৰিঅ্যাকশন বন্ধ কৰি দিব পাৰে বিকজ তাতে তোমাৰ ব্ৰাউন কালাৰ ইয়াখিনি স্কেলখিনি ইয়াতে ডিপজিট হৈ যাব জাস্ট এই বস্তু বস প্ৰেছাৰ কন্ট্ৰোল কৰিবলৈ দিছে প্ৰেছাৰ আৰু কন্টেইন কৰিব পাৰে যদি গেছটো আহিব বাহিৰৰ পৰা একচুয়ালি আমি ইয়াতে ফেৰিক ক্লোৰাইডটো অবটেইন কৰোঁ বিকজ ইয়াত ইমানেই বেছি হৈ থাকে না হিটটো তোমাৰ ফেৰিক ক্লোৰাইডটো প্ৰথম গেছৰ ষ্টেটত ওলায় গেছৰ ষ্টেটত আহি এই কিবা এটা তাত লাগিব ডিপজিট কৰিব কাৰণে ঠিক আছে বুজি পাইছা কথাটো এতিয়া ফেৰিক ক্লোৰাইডটো আমাৰ বহুত ধৰণৰ ৰিঅ্যাকশনছত এটা ক্যাটালিস্ট হিচাপে ইউজ কৰা যায় ঠিক আছে কোনটো ৰিঅ্যাকশনছৰ কাৰণে হয় সেইটো তোমালোকৰ কাৰণে নালাগে জেনেৰেলি অৰ্গেনিক ৰিঅ্যাকশন এটা ফিডোট্ৰাফ ৰিঅ্যাকশন বুলি এটা আমাৰ থাকে ঠিক আছে অ্যালকাইলেশন অফ হাইড্ৰোকাৰ্বনস ঠিক আছে অ্যালকাইলেশন অফ হাইড্ৰোকার্বনস বুলি এটা প্ৰসেস থাকে তাত আমি ফেৰিক ক্লোৰাইডৰ এটা ক্যাটালিস্ট ইউজ কৰোঁ ঠিক আছে তোমালোকে বুজি পাবা and because ferric chloride is a Lewis acid and Lewis base oil. Ferric chloride is a Lewis acid. Remember, Lewis acid কি হয়? ঠিক আছে? Okay? Good. আজি কাৰণে হৈ গ'ল নেকি? কি আহিব নে জানা নেকি এটা কন্টেক্ট দিছে তাৰ লগত নাই অলপ ৰবা হা তোমাৰ আজি ওপৰ মই ইয়াখিনিহে কৰা মই ৰিভিউ কৰা ক্লাছ আছিল আজি ঠিক আছে ওকে এটা আৰু কথা বস্তু এটা কৰি যোৱা যদি ভাল হ'ব পাৰ্ট কৰিবলৈ কাইলৈ আহিব পাৰিবি জানো हाँ इसको देखिए एक हाथ पर पड़ेगा पड़ेगा एक हाथ पर बाद में चलते দুই দিনের প্রোগ্রাম में उसी भी तो पड़ेगी एक हाथ पर काले में मोर 9 बजे पर आके क्लास से 9 to 10 10 to 11 again 11 to 12 সবে কোৱা তেতিয়াহ'লে মই ক্লাছটো ৰাখিম সহজটো মানে মই যথামতে যাব নোৱাৰিছে ভেৰি টাফ থিং কিছুমান অবজাৰভেশ্যন বহুত টাফ হয় জনাই ক'ব পাৰি কেতিয়াকৈ জনাব মোক কম লাগিব কাৰণ মই আজি ভিডিঅ' কৰিম তোমালোকে পাৰিবা হা প্ৰব্লেম নাই তোমাৰ Zinc sulfate we can prepare for. Zinc sulfate is also known as white vitriol. White vitriol क्यों लिखा? So it will color. First of all, crystalline to stain by it is white and vitriol because it is produced from sulfuric acid. Remember, it is a sort of sulfuric acid. ठीक है से? आमी केनोके तुम्हार zinc sulfate produce करो. To create oil that it would here tough to nine. First of all, we take sulfuric acid, which is a hot. ठीक है hot sulfuric acid I use करो. Take hot sulfuric acid we add करो. We keep on adding zinc granules. ठीक है ATR this reaction will be effervescent reaction in multiple nature. ठीक है बहुत busy gas produce करेगा, hydrogen gas produce करेगा. ठीक है understood? Zinc sulfate produce करेगा and it will produce hydrogen gas. ঠিক আছে আমি যদি সালফিক অ্যাসিড হয় এইটো কি করো আমি হট লম or you can also prepare zinc chloride from this process কি কৰিবা একেইটাই বস্তু হয় তাত খালি হাইড্ৰোক্লোৰিক এসিড লবা ঠিক আছে হাইড্ৰোক্লোৰিক এসিড তুমি কি কৰিবা keep on adding zinc granules unless the zinc granules keep on dissolving in the solution or তেতিয়ালৈকে তুমি কৰিব লাগিব যেতিয়ালৈকে তুমি তলত zinc granules পাই যোৱা নাই
once you see green granules being deposited at the bottom of the test tube or whatever vessel you have taken, it gone by the it has used up all the acid. It's just a solution of either zinc chloride or zinc sulfate. ঠিক আছে ঠান্ডা করিবা, pass it through a filter paper loba, pass it through it and let it evaporate under normal room temperature. ঠিক আছে এটা তোমাকে you will get crystals of either else that sulfate depending upon what acid you have taken, or you will get zinc chloride. That sulfate koisu zinc sulfate paba নহলে zinc chloride. crystalline কিয় হলে বস্তু বস্তু crystalline কিয় হলে? Because we are preparing a salt. Aqueous কোৱা নাই ঠিক আছে because এই নহলে যদি aqueous ফৰ্মত থাকি যাব ন, so generally কি কৰো আমাৰ salts খিনি we go for a process known as vacuum evaporation. প্ৰায়ভাগ salts আমি ঘপককে হিট কৰি নিদিও, কেলে জানানে কিছুমান salts তোমাৰ thermal decomposition হৈ যায় কিছুমান salts, ঠিক আছে যদি তাৰ aqueous solution থাকে তেতিয়াহ'লে আমি কি কৰো we evaporate that entire solution with vacuum. ठीक है तो vacuum दी दिया था कि होगा जाना नहीं কিছুমান salts the water content will start boiling off জানা নাই আমাৰ প্ৰেছাৰ যদি কমাই দিয়া তেতিয়াহ'লে water will start boiling even at normal room temperature জানা বস্তুটো সেইটো কাৰণে আমাৰ atmosphere এটা বহুত ইম্পৰ্টেন্ট বস্তু আছে বাকি তো বুজিছে দেখিবা এতিয়া আমি প্ৰেছাৰ কৰিম ਇਸ কাৰণে ক্লাছ নাই না what is the importance of the atmosphere আমাৰ C2 normal C হৈ থাকাৰ কাৰণ এটা বহুত আমাৰ এটা আছে because we have our atmosphere যদি atmosphere pressure নিদিলে হয় your water that means your liquid whatever is present or not would have started boiling that 100 degree celsius নালাগে normally temperature 30 degree celsius đi boil হচ্ছে ঠিক আছে so ইয়াৰ কাৰণে আমি chemistry special device use কৰো we take a chamber that chamber is connected to a vacuum pump and we create vacuum so that your liquid evaporates out and your salt will be left. That can be vacuum evaporation will come. Is it a pressure by you taking to upper water? No, you are expelling out the water because we have vacuum here for it. So water is turning into a gas. It is not steam. So it is water to the crystalline sort of crystalline form. Yes, it will be crystalline form. Salt. ঠিক আছে? বল আজি কাৰণে যদি কাইলে পাৰা মোক ৰাখি অলপ কাইলে সমস্যা জানাই ঠিক আছে জনাই দিবা আজি তোমালোকৰ মেথছৰ ক্লাছ আছে জানাই কেইটা বজাত আছে শিৱানী আগতে